হাই বন্ধুসকল, আপোনালোকৰ কেনেকুৱা? ভালে আছে? মোৰো ভাল। আজি মই আৰু এটা কৌতুক লৈ আহিছোঁ আপোনালোকৰ ওচৰত। ভাল লাগিলে চাব, ভাল নালাগে যদি নাচাব। কি ক'ম আৰু, বহি বহি সময় নাই, পাৰ কৰিবলৈ নাই, সেয়েহে মই ভিডিঅ' এটা বনাইছোঁ। এই কৌতুকটো হ'ল কি কয়, মদাহী মানুহৰ জীৱন আৰু। মদাহী মানুহে কি নকৰে, কি কৰে, সেইটোৱে মদাহীবিলাকে। এদিন মদাৰীয়ে মদ খাই ৰাস্তাতে ওলাই আহোঁতে ভাবিলে আৰু কি কৰা যায়। মদ খাই লৈ সি বেণ্ডাৰত গ'ল, পৰিয়াল এটা, মানুহজনী আৰু ই থাকে আৰু যেনেবাকৈ এটা লাইন ভাড়াঘৰত থাকে আৰু তেওঁলোকে। সেই সময়ত আপোনাৰ মেট্ৰিকৰ এক্সামো চলি আছিল। ওচৰতে এঘৰত, তেওঁলোকৰ ঘৰটোৰ ওচৰতে প্ৰিন্সিপাল হেডমাষ্টাৰ এটা থাকে ভাড়া। হেডমাষ্টাৰটোৱে ক্লাছ 10ৰ এক্সামৰ কাৰণে কিবা কিবি কৰি আছে আৰু কৰি থাকোঁতে সদায় কেজিয়া হয় আৰু মোটামুটি দিনে ৰাতিয়ে আৰু যেতিয়া আহে তেতিয়া মতাটো কাম কৰি আহিব, যেনিবাকৈ 60 টকা এটা হাজিৰা পালে মানে কি কৰে, 40 টকাই খাই দিয়ে মদ, 20 টকা দি কি কৰিব, আনি মেলি আৰু কাজিয়া কৰে আৰু কাই 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 ধুনীয়া হুলস্থুল কৰি থাকে আৰু অশান্তি লাগি গ'লে এইফালে হেডমাষ্টাৰে ভাবিলে কি কৰা যায় ইয়াত, মই উপায়তো নাই। হেডমাষ্টাৰে এদিন আকৌ ওলাই গ'ল মানুহটো। নেক্সট দিনা হেডমাষ্টাৰৰ উপায় নাথাকি কি ক'লে, মানুহজনীক মাতিলে, আৰু শুনকচোন বাৰু, এইফালে আহক আপুনি এবাৰ। গ'ল, কওক ছাৰ বুলি, তুমি কাম এটা কৰা বোলে, মানুহজন অহাৰ লগে লগতে তুমি খঙাই নেদেখাবাচোন। এই আলোৱা মোৰ পৰা 50 টকা এটা, মই 50 টকা এটা দিছোঁ তোমাক, এতিয়াই তুমি যোৱা, গৈ পেলাই তাৰ কাৰণে মদটো 1 বটল লৈ আনি থৈ দিবা ভালকৈ। ই যেতিয়া আহিব ধুনীয়াকৈ মাতিবা তাক, মাতি মেলি দৰ্জা খুলি ধুনীয়াকৈ ৱেলকাম কৰিবা তাক, ভিতৰলৈ মাতি তাক বহাই ভালকৈ খোৱাবা, ভাত চাত খুৱাই মেলি শুৱাই দিবা তাক, তেতিয়াহে হুলস্থুল নকৰিব। ই অহা মাত্ৰকে তুমি সেই খালি, নতুন ইটো খালি, ইটো খালি, সিটো খালি ক'লে তাৰো খং উঠিয়ে যায়। তাৰপাছতে তোমালোকৰতো নৃত্যটো চুৰু হৈ যায় আৰু হয় নি বোলে ছাৰ, বাৰু আপোনাৰ কথাটো চাওঁচোন ছাৰ, মই এবাৰ কৈ ঠিক আছে বুলি 50 টকাটো দিলে, দিয়া পইচাটো লৈ মানুহজনীয়ে মদ 1 বটল আনি ধুনীয়াকৈ থ'লে আৰু ৰাতি 9-10টামান বজাত আহিলে আৰু গান গাই গাই চিঞৰ বাখৰ কৰি কৰি আলি বাটত একদম নঙলা খুলিলে, ট্ৰাং কৰি খুলি মেলি একদম প্লাং কৰি সোমাই আহিলে। মানুহজনীয়ে দৰ্জা খুলিলে, অঁ আহিলে জানো আপুনি, আহক আহক আহকচোন বাৰু, আপুনি ভৰিটো ধুই লওক, আহক বুলি ক'লে। তেতিয়া মানুহটোৱে ভাবিলে কি হ'ল আজি, মোৰ নিচাটো বেছি হ'ল নি বোলো, আজি বেলেগ ঠাইত সোমালোহি নি, বেলেগৰ ঘৰতে সোমালোঁ যেন পাইছোঁ। নহয় নহয়, আপুনি আমাৰ নিজৰ ঘৰতে আহিছে বোলে। মানুহজনী হাত ধৰিব গৈছিলে, ঝটকা এটা মাৰি দিলে দৰ মানুহ। মই আজি ফচি মৰিলোহেঁতেন বোলে, মদৰ জালত বোলে, কাৰ ঘৰত সোমালোঁ, নিজৰ ঘৰটোকেই বিচাৰি পোৱা নাইচোন। সেয়া মদাৰী মানুহৰ জীৱন এনেকাই হয় বোলে। সেই ইমানতে মই শেষ কৰিলোঁ আৰু।